গাৰ্গৰ বাসগৃহত অৱক্ষয় মূৰ্তি স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ। পোনে পোনে সেই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। পুৱাৰ পৰা ভক্তি ৰসেৰে জীপাল হৈ আছে আৰু এই মুহূৰ্তত প্ৰথমে জুবিন গাৰ্গৰ বাসগৃহৰ সন্মুখত অৰ্থাৎ বকুল গছজোপাৰ তলত স্থাপন কৰা অৱক্ষয় মূৰ্তিটো পুনৰবাৰ আছাম টকছৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এনেধৰণে জুবিন গাৰ্গে যিজোপা বকুল গছ ৰুইছিলে সেই বকুল গছজোপাৰ তলতে জুবিন গাৰ্গক জিৰাবলৈ এনেধৰণে জন্মদিনৰ দিনটোতে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পাছত এই অৱক্ষয় মূৰ্তিটো স্থাপন কৰা হৈছে। এই আৱাসীসকলে এই অৱক্ষয় মূৰ্তিটো স্থাপন কৰিছে। পুৱাৰ ভাগৰ পৰা ভক্তি ৰসেৰে জীপাল হৈ আছে আৰু এই মূৰ্তিটো স্থাপন কৰা যিজন ভাস্কৰ্য শিল্পী তেওঁৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম কিমান সময় লাগিছিলে এই অৱক্ষয় মূৰ্তিটো স্থাপন কৰোঁতে। তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। প্ৰায় এমাহজোৰা প্ৰচেষ্টা, তাৰ পাছত জুবিন গাৰ্গৰ এই অৱক্ষয় মূৰ্তি স্থাপন কৰা হ'ল। আচলতে এই গোটেই যিটো কাৰবাৰ মানে আমাৰ দাদাৰ যিটো প্ৰতিমূৰ্তি ইয়াতে আমি নিৰ্মাণ কৰি উলিওৱা হ'ল, আমি মানে মোৰ যিটো দল তেওঁলোকৰ অবিহনে এই কামটো সম্ভৱ নাছিলে। খুব কষ্ট কৰিছে। তাৰ মাজত এই ৰূপম নিজৰ যোনে ফাইনেল ফিনিছ এই প্ৰডাক্টটো উলিয়াইছে, মানে মাটিৰ কাম হোৱাৰ পিছত যেতিয়া কাষ্টিং হয় সেই বস্তুটো উলিয়াওঁতে সি নিজৰ দুমহীয়া সন্তানটো ঘৰত থৈ প্ৰায় 4 দিন 5 ৰাতি মোৰ তাত থাকি এই কামটো পলিচ কৰি উলিয়াইছে। খুব কষ্ট কৰিছে আৰু কামখিনি যেতিয়া আমি কৰি আছিলোঁ তেতিয়া দাদাৰ যেতিয়া প্ৰতিমূৰ্তিটো মিলি নাহে, আমি বিভিন্ন ধৰণৰ ফটো ৰেফাৰেঞ্চ ইভেন এনেকুৱা হৈছে দাদাৰ ছাইড ফেচটো নাহে। মই তেতিয়া মোৰ পত্নী দাদাই মোক চিনাকি কৰাইছিল। দাদাই মানে মোৰ আজি যে মোৰ পত্নী মোৰ বিয়াখন দাদাই পাতি দিছিল। তেওঁৰ লগত তেওঁ খুব ভাল কবিতা লিখিছিলে, ছবি আঁকিছিলে দাদাই। সেইবোৰ পাই আমাৰ দাদাৰ এটা ক্ল'জ গ্ৰুপ আছিলে সন্তোষ, সেই গ্ৰুপটোত দাদাৰ ময়ো আছিলোঁ। তেতিয়া দাদাই এখন পেইণ্টিং দিছিলে, তেতিয়া মই মোৰ পত্নীক চিনি নাপাইছিলোঁ। এই পেইণ্টিংখন দাদাই মানে নিজৰ এখন কবিতাৰ কিতাপ কৰিলে সেইখনত লগাম বুলি কৈছিলে বেটুপাত হিচাপে। তো এনেকুৱা বহুত স্মৃতি থাকি গ'ল। আজি আমি বিভিন্ন ধৰণৰ ৰেফাৰেঞ্চ চবে উলিয়াই মেলি এই প্ৰতিমূৰ্তিটোৰ এইখিনিলৈ আমি আহি পাইছোঁ। ইয়াত আজি ধৰক যিখিনি হৈছে মানুহে ভাল বুলি কৈছে, সেইকাৰণে আজি মই মোৰ দলটোক লৈ সাহস কৰি চবৰ আগতে আমি থিয় হ'ব পাৰিছোঁ। আজি যদি এইটো কিবাও এটা হ'ল হয় বা বহুতে যদি সমালোচনাৰ কাৰণ লয়, আজি কিন্তু মই ডিপ্ৰেশ্যনত যাবলগীয়া হ'ল। এমাহজোৰা প্ৰচেষ্টা, প্ৰায় এমাহ দিন সময় লাগিছিলে আপোনাৰ। আৰু এটা কথা আমি শুনিছোঁ যে আপুনি এই মূৰ্তিটো নিৰ্মাণ কৰোঁতে কোনো ধৰণৰ ধন লোৱা নাই। আচলতে চাওক, ধনৰ কথা প্ৰথম পাতিছিলোঁ, মিছা কথা কেতিয়াও নকওঁ। কিন্তু যেতিয়া এই বস্তুটো দাদাৰ কথাবোৰ মনত আহিছে, দাদাৰ লগত আগতে পাতিছিলোঁ আৰু কামটো ব্লক কৰিবলৈ যেন বেলেগৰ তাত কামটো নাযায়, কাৰণ আমি একদম মিনিমাম পইচা এটা আলোচনা কৰি কৈছিলোঁ। তাৰপিছত ফাইনেলি মই যেতিয়া কামখিনি আগবাঢ়িছে মই ছ'চাইটিক জনালোঁ যে দাদা আপোনালোকে মোক পইচা দিব নালাগে। মোক কিয় নিদিমে তোমাক? মই নাই, এইটো মোৰ ফালৰ পৰা দাদালৈ এটা ট্ৰিবিউট। আৰু এই যিটো কামটো মোক কিছুৱে যেতিয়া কামটো ভাল হৈ আহিছে, মোক দুই এজনে এনেকৈও ক'লে এতিয়া যদি তুমি পইচা বেছিও বিচাৰা, তুমি যদি ডাবুল বিচাৰা তেতিয়াও তোমাক মানুহে পইচা হয়তো নিদিওঁ বুলি নক'ব। এতিয়া মই ভাবিছোঁ যে ইমান মানে তলৰ মানসিকতা লৈ যদি চিন্তা কৰিলোঁ হয়, মুখৰ পৰা চাগে এই কথাটো নোলাল হয় যে প্ৰতিমূৰ্তিটো যে মই আমাৰ ফালৰ পৰা এটা ট্ৰিবিউট আমাৰ বুলিয়ে কৈছোঁ। বাকী মই মোৰ সহকৰ্মী যিসকল আছে সিহঁতৰ অবিহনে এইটো সম্ভৱ নাছিলে। তাতে খুব কষ্ট কৰিছে, কৈছোঁ আপোনালোকক মই আগতে। মনজিৎ কলিতাই বহুত কষ্ট কৰিছে। চবৰে এটা সপোন থাকে, চবৰে সপোনটো আজি আমি হেৰি হোৱা বুলি ভাবিছোঁ, মানে সাকাৰ হৈছে বুলি কৈছোঁ। কিন্তু এই সপোনবোৰ এনেকৈ সাকাৰ হ'ব নাপায়। আচলতে দাদাৰ জীৱিত অৱস্থাত কৰিব পৰা কাম এটা আৰু তেওঁ নোহোৱা অৱস্থাত কৰিব পৰা কাম এটাৰ মাজত এটা সোণালী সপোন আৰু এটা ভয় লগা সপোন। সপোনে কিন্তু এটা এইটো খুব ভয় লগা সপোন আছিলে, যিটো আমি এনেকৈ দেখিবলগীয়া হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইগৰাকী ভাস্কৰ্য শিল্পীয়ে জুবিন গাৰ্গৰ এই যি অৱক্ষয় মূৰ্তি, এই অৱক্ষয় মূৰ্তিটো নিৰ্মাণ কৰিছে আৰু এই মুহূৰ্তত কাহিলীপাৰাৰ বাসগৃহত অৰ্থাৎ জুবিন গাৰ্গৰ বাসগৃহৰ সন্মুখত থকা বকুল গছজোপাৰ তলতে স্থাপন কৰা হৈছে। পুৱাৰ ভাগৰ পৰা আমি এটা কথা উল্লেখ কৰিছোঁ যে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান সময়ছোৱাত। এনেধৰণে দিহানাম পৰিৱেশন কৰি আছে। আমি দিহানামৰ মাজলৈ পোনে পোনে যাব বিচাৰিছোঁ, সেই দৃশ্যাংশ দেখিব বিচাৰিছোঁ।
পৰা নাই জুবিন দাক সকলোৰে চকুত কেৱল চকুপানী বাইদেউ জুবিন দা অবিহনে প্ৰথমটো জন্মদিন আজি উদযাপন কৰিবলগীয়া হৈছে সকলো আৱেগিক হৈ পৰিছে জুবিন দা কিয়নো আমাৰ মাজত এতিয়া নাই কি কম ভাষা নাই আচলতে জুবিন দাক আমি ইমান সোনকালে হেৰুৱাম বুলি আমি চাগে সপোনতো ভবা নাছিলোঁ আৰু এইটো এটা মানে আমাৰ কাৰণে বিৰাট ডাঙৰ এটা ক্ষতি এই ক্ষতি আমি বহুত মানে বছৰ এই ক্ষতিপূৰণ আমাৰ মানে ক্ষতিপূৰণ নহ'ব আৰু আজি জুবিন দা আমাৰ মাজত এটা কথাও ঠিক যে জুবিন দা আজি আমাৰ মাজত কায়িকভাৱেহে নাই কিন্তু মই ভাবোঁ অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত জুবিন দা আছে সকলোৰে হৃদয়ত জুবিন দা থকাৰ কথা উল্লেখ কৰিছে এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা যিসকল জুবিনৰ অনুৰাগী জুবিনক ভাল পোৱা ব্যক্তি আছে সকলোৱে আহি জুবিন গাৰ্গৰ যি অৱক্ষ মূৰ্তি স্থাপন কৰা হৈছে সেই স্থানত সকলোৱে এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তাৰ পাছতেই যিসকলে কেক লৈ আহিছে কেক লৈ অহা ব্যক্তিসকলে গৰিমা শইকীয়াৰ হাতেৰে সেই কেক কাটিব সকলোৱে বিচাৰিছে যদি গৰিমা শইকীয়াৰ স্বাস্থ্য অতি বেয়া সেইবাবে গৰিমা শইকীয়া বৰ্তমান সময়ছোৱাত বাসগৃহৰ ভিতৰতেই আছে বাহিৰলৈ বৰ্তমান সময়ছোৱাত অহা নাই কিয়নো বহু আৱেগিক হৈ পৰিল জুবিন দা নথকাকৈ প্ৰথমবাৰৰ বাবে গৰিমা শইকীয়া গাৰ্গে জন্মদিন উদযাপন কৰিবলগীয়া হৈছিল আৰু তাৰ বাবেই জুবিন দা যে নাই জুবিন দাৰ নথকাৰ বাবে গৰিমা শইকীয়া গাৰ্গ অতি আৱেগিক হৈ পৰিল তেখেতৰ পিতৃ কপিল বৰঠাকো বহু আৱেগিক হৈ পৰিল পুনৰবাৰ আমি দিহানামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আছাম ৰাজ্যৰ দৰ্শকসকলক জুবিন গাৰ্গৰ বাসগৃহত এনেধৰণে দিহানামৰ আয়োজন কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল আয়তী আছে তেখেতসকলে এনেধৰণে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল জুবিনৰ অনুৰাগী আছে আৰু তেখেতসকলে জুবিন গাৰ্গক ফটোখনৰ ওচৰত আহি কোনোবাই মূৰ্তিৰ ওচৰতে আহি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিছে আৰু জুবিন দাক যে সকলোৱে পাহৰিব পৰা নাই এই কথাৰ পৰাই স্পষ্ট হৈছে আৰু এই মুহূৰ্তত আমি কাহিলীৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট পলাছে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে সকলোৰে কেৱল চকুত চকু পানী সকলো আৱেগিক হৈ পৰিছে জুবিনবিহীনভাৱে প্ৰথমবাৰৰ বাবে তেখেতসকলে উদযাপন কৰিবলগীয়া হৈছে জন্মদিন আৰু তাৰ বাবে সকলো এতিয়া আৱেগিক হৈ পৰিছে সকলোৱে চকুত কেৱল চকুমনি এনি আছে বাইদেউ ক'ৰ পৰা অহা হৈছে আমি এই ভগদত্তপুৰ জুবিন দা অবিহনে আজি প্ৰথমটো হয় মানে ভবা নাছিলোঁ কেতিয়াও এনেকুৱা এটা অনুষ্ঠানত যে আহিব লাগিব তেওঁৰ অৱৰ্তমানত কিন্তু তেওঁক আমি জীয়াই ৰাখিব লাগিব তেওঁ জীয়াই থাকিব খালি মই দুটামানেই কথা মানে মোৰ অনুভৱ তেওঁ যিখিনি আদৰ্শ দেখুৱাই থৈ গ'ল সেইখিনি যাতে আমাৰ নৱপ্ৰজন্মই মানি চলে গানে মাতে তেওঁ জীয়াই থাকিব আজন্ম সদায় কিন্তু তেওঁৰ আদৰ্শখিনিও আমি জীয়াই ৰাখিব লাগিব আমাৰ নৱপ্ৰজন্মই একচুৱেলি তেওঁৰ জীৱনটো এখন খোলা কিতাপ আছিল সেইখনৰ পৰা যিমানে পঢ়া যায় সিমানে শিকা যায় গতিকে সেইটো যাতে মানি চলে আৰু মই আজিৰ দিনটোত এটাই কথা ক'ম আমি তেওঁৰ প্ৰতি তেওঁৰ কেনেকৈ মৃত্যু হ'ল সেই মৃত্যুটোৰ বিচাৰ আমাক লাগিব ন্যায় লাগিব প্ৰকৃত কাৰণ জানিব লাগিব প্ৰকৃত কাৰণ জানিব লাগিব কি হ'ল আৰু ন্যায় লাগিব সেইটোৱে ক'ম সকলোৱে আজি জুবিন দাৰ জন্মদিনৰ দিনটোতো জুবিন দাক কেনেধৰণে মৃত্যু ঘটিল সেই কথা সকলোৱে জানিব বিচাৰিছে সকলো আৱেগিক হৈ জন্মদিন উদযাপন কৰিলোঁ কিন্তু জুবিন দা যে নাই সেই কথা কোনো কাৰণে মানি ল'ব পৰা নাই বাইদেউ ইয়াৰে হয় নিশ্চয় এই মোৰ বাইদেউ কৈছে মইনো কি ক'ম একেই কথা আমাক মুঠতে ন্যায় লাগে বহুত বেয়া লাগিছে এবাৰ প্ৰথমটো জন্মদিন তেওঁ অবিহনে আমি ওচৰতে থাকোঁ ইয়াতে ভগদত্তপুৰ সদায় জুবিন দাক দেখি আছিলে প্ৰায় লগ পাওঁ বুলি ক'লেও বেয়া নহয় কিন্তু বৰ বেছি নহয় আৰু এনেধৰণেই সকলোৱে এতিয়া আৱেগিক হৈ পৰিছে আৰু এই মুহূৰ্তত আমি যিসকল অন্য অনুৰাগী আছে তেখেতসকলৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম সকলোৱে কাণত এতিয়া ভাগি পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত অসমৰ সম্পদৰ কাৰণে আমি জাষ্টিচ বিচাৰিব লাগে নিবিচাৰো জাষ্টিচ আমাক জাষ্টিচ দিব লাগিব ভগৱানেহে দিব পাৰিব এতিয়া কোনো নোৱাৰে তাৰপৰা আমি এনেই চিঞৰি থকা নিচিনা হৈছে সদায় চবেই কৈ আছে কিন্তু কিয় ওলোৱা নাই কথাষাৰ
কোনে কি কৰিলে প্ৰত্যেকে নাইকিয়া হৈ গ'ল। নাই মাত্ৰ বিচাৰিছো 19 ছেপ্টেম্বৰত কি হৈছিল দাদাৰ লগত বৌয়ে অকলে কি কৰিব বৌয়ে অকলে কি কৰিব সেই মাইকী মানুহগৰাকী অকলে কি কিয় দাদাক বিচাৰিব কাক ক'ব নিচে ঠিকে আছে অসমৰ সম্পদ নৰ্থ ইষ্ট ফেষ্টিভেলত নিচে তেওঁ ৰিপ্ৰেজেণ্ট কৰিব লাগে নিচে কিন্তু তেওঁৰতো যত্ন ল'ব লাগিছিল ন তেওঁৰ মেনেজাৰৰ সেইখিনি দায়িত্ব আছিল বিভাগীয় কৰ্তৃপক্ষৰ সেইখিনি দায়িত্ব আছিল আমি সৰু মানুহ আমি নাজানো কি দায়িত্ব কি হেৰি আমি নাজানো কাৰ কি স্বাৰ্থ নিহিত হৈ আছে আমি একো নাজানো কিন্তু আমাৰ এটাই স্বাৰ্থ আছিল জুবিন দাৰ লগত জুবিন দাৰ গান জুবিন দাৰ মাত জুবিন দাৰ সেই শিশুসুলভ স্বভাৱবোৰ জুবিন দাৰ সেই ষ্টেজত উঠি কেতিয়াবা আৱেগিক হৈ পৰা কেতিয়াবা জুবিন দা খুহুতীয়া কথাবোৰ আমি সেইবোৰৰ কাৰণে স্বাৰ্থপৰ আছিলো সেইবোৰ চাবৰ কাৰণে আমি জুবিন দাক আমাৰ মাজত আমি বিচাৰিছিলো আমাৰ হৈ এষাৰ মাত মাতিব পাৰিছিল জুবিন দাই সেইবোৰ আমাৰ সাধাৰণ মানুহৰ কাৰণে আমাৰ কাৰণে জুবিন দা সেয়া আছিলে আমি কোনোদিন জুবিন দাক ঘেৰি থকা নাছিলো কোনোদিন জুবিন দাক আমি সাৱটিও পোৱা নাই আমি জুবিন দাক এনেকে চুইও পোৱা নাই কিন্তু আজি 2 মাহে অন্তৰখনত যিকুৰা জুই জ্বলি আছে সেই জুইকুৰা নুমুৱাব পৰা নাই সেই জুইকুৰা নুমুৱাব পৰা নাই দাদাৰ কাৰণে যি পাৰোঁ নিজৰ খাদ্য অনুযায়ী কৰিব চেষ্টা কৰিছোঁ কিন্তু তথাপিতো সেই জুইকুৰা নুমুৱাব পৰা নাই কেতিয়া সেই জুইকুৰা নুমুৱাব নাজানো দাদাক সদায় হৃদয়ত ৰাখিম দাদা অমৰ দাদা কেতিয়াও আমাৰ পৰা আঁতৰি যাব নোৱাৰে অসমৰ আকাশে বতাহে প্ৰতিটো চুকে কোণে কণ কণ ল'ৰা ছোৱালীৰ অন্তৰত বৃদ্ধসকলৰ অন্তৰত কেৱল জুবিন দা কেৱল জুবিন দা কেৱল জুবিন দা জুবিন দা সদায় অমৰ হৈ থাকক আৰু কি কম আৰু ক'বলৈ একো নাই ইয়াৰে নাই পোৱা জুবিন দাক আমি কেতিয়াও ইমান ওচৰৰ পৰা আমি নাই পোৱা আৰু আমি এনেকে জুবিন দাৰ আমি অনুৰাগী বুলি ক'বলৈ নাযাওঁ জুবিন দাৰ গুণমুগ্ধ আমি ক্লাছ 7-8ৰ পৰা কেৱল জুবিন দা কেৱল জুবিন দা কেৱল জুবিন দাক লৈ পেলাই আমি জীয়াই আহিছিলোঁ আমি জীৱনৰ প্ৰতিটো স্তৰত জুবিন দাৰ গানত আমি সপোন দেখিছিলোঁ জুবিন দা আমাৰ কাৰণে কি সেইটো মোৰ ভাষা নাই বিশ্লেষণ কৰিব মই নোৱাৰোঁ এনেধৰণেই আৱেগিক হৈ পৰিছে এগৰাকী জুবিন অনুৰাগী মই উল্লেখ কৰিছোঁ যে সকলোৰে চকুপানী সেয়া শিশুৱে হওক সেয়া বৃদ্ধই হওক সকলোৱে জুবিন দাক যে ভাল পাইছিলে এইসমূহ মন্তব্যৰ পাছতে এইসমূহ কথা স্পষ্ট হয় কিয়নো জুবিন দাক সকলোৱে যে ভাল পাইছিল আৰু জুবিন দা অবিহনে যে জন্মদিন পতাটো সম্ভৱ নহয় এইসমূহ ব্যক্তিৰ মন্তব্যবোৰ শুনাৰ পাছতেই সেই কথা স্পষ্ট হয় বিভিন্ন প্ৰান্তৰ পৰা জুবিনৰ অনুৰাগীসকল আহিছে আৰু আহি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো দেখাৰ পাছতেই সকলোৱে যেন এতিয়া ভাঙি পৰিছে সকলোৰে চকুত কেৱল চকুপানী বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকল আছে সকলোৰে সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিয়নো সকলোৱে এটাই কথাই বিচাৰিছে আজি জন্মদিনৰ দিনটোতো যে জুবিন গাৰ্গক ন্যায় দিয়ক জুবিন গাৰ্গে ন্যায় পায় তাৰে সকলোৱে কামনা কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ সকলোৱে আশাত আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰতিগৰাকী দৰ্শকক এইটো আমি পাহৰিব নোৱাৰে আমি অহা যোৱা কৰোঁ কাম কৰিব যাইতো আহোঁ সেৱা কৰি যাওঁ তাক অলপ পাৰ্থক্য কৰি যাওঁ আৰু এনেধৰণেই বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিনৰ অনুৰাগীসকল জাতি ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তি আহিছে আৰু সকলোৱে আহি চকুলো টুকিছে সকলোৰে কেৱল চকু পানী ওলাইছে কিয়নো জুবিন দাক
অবিহনে প্ৰথমটো জন্মদিন আৰু এই জন্মদিনটো কোনো কাৰণে তেখেতসকলে মানি ল'ব বিচৰা নাই। জুবিন দা যে আমাৰ মাজত নাই আৰু তাৰ বাবেই সকলোৰে চকুপানী ওলাইছে। বাইদেউ, জুবিন দা অবিহনে প্ৰথমটো জন্মদিন আৰু আজি জুবিন দা নথকাকৈ জন্মদিন উদযাপন কৰিবলগীয়া হৈছে। হয়, বহুত দুখ লাগিছে আমাৰ। সেইকাৰণে আজি আমি ইয়ালৈকে আহিছোঁ। বহুত বেছি দুখ লাগিছে। বাইদেউ, ক'ৰ পৰা হৈছে? হয়, মই হাতীগাঁৱৰ পৰা আহিছোঁ। প্ৰথমটো জন্মদিন বেয়া লাগিছে। কোনো কাৰণে মানি ল'ব পৰা নাই সেই কথা। শান্তিৰে থাকক আৰু জুবিন দাৰ ন্যায় পোৱাটো আমি বিচাৰিছোঁ। সেয়াই কৈছোঁ। যিসকল ব্যক্তিয়ে জুবিন দাৰ লগত এনেকৈ কৰিলে সেইসকল ব্যক্তিক কি ক'ব? উচিত শাস্তি দিয়ক চৰকাৰে, ন্যায় প্ৰদান কৰক জুবিন দাক। সেয়াই কৈছোঁ আৰু জুবিন দাই ন্যায় পাব লাগে। সঁচাই ন্যায় পাব লাগে। মই উল্লেখ কৰিছোঁ যে সকলোৱে এটা কথাই, জুবিন দাই ন্যায় পাব লাগে আৰু তাৰ বাবে ন্যায়ৰ বাবে কাম কৰক, সকলোৱে সেই কথাই কৈছে। আৰু জুবিনৰ জন্মদিনৰ দিনটোতো যে সকলোৱে পাহৰি যোৱা নাই সেই কথা। আৰু এই মুহূৰ্তত জুবিনৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে সেই কথাই মোৰ আচলতে ভাই বন্ধু আছিলে জুবিনৰ যিটো মোক আগতে গৌতম দা বুলি যিটো মাতিছে, তেওঁ কাণত বিৰি থাকে, নতুন গাড়ী ল'লেই কয় গৌতম দা মোক ভাল নাম্বাৰ এটা লাগিব দেই। সেইবোৰ কথা মানে আজিও নাই, প্ৰভাৱটো আজিও হোৱা নাই। আজি 53 জন্মদিনত আমি জুবিন য'তে থাকে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা দিছোঁ। লগতে জুবিন প্ৰেমী আমাৰ সমগ্ৰ অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতক প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি আগন্তুক দিনবিলাকত জুবিনৰ যিখিনি আদৰ্শ সেইখিনি জীয়াই ৰাখি আমি যাতে অসমখনৰ এখন সুস্থিৰ অসম গঢ়ি আগুৱাই লৈ যাব পাৰোঁ। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন ব্যক্তি জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত আহিছে আৰু সকলোৱে আহি তেখেতসকলে জুবিন গাৰ্গক প্ৰথম অৱস্থাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি সুপিয়াছি গুয়েলু প্রাণ, আমি সুপিয়াছি দেহু প্রাণ, সিংহা পুরে রইলা রে জবিন তোমার লাগিয়া রাস্তায় আর ঘাটে। এনেধৰণে মই উল্লেখ কৰিছোঁ যে পূৰ্বে প্ৰতি জাতি ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তি আহিছে আৰু সকলোৱে আহি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। পুৱাৰ ভাগৰ পৰা জুবিন গাৰ্গৰ বাসগৃহত ভক্তি ৰসেৰে জীপাল হৈ আছে। বিভিন্ন ধৰণৰ দিহা নামকে ধৰি নাম কীৰ্তনকে ধৰি লৈ বিভিন্ন ধৰ্মীয় ৰীতি নীতিৰে যিসমূহ কাম কাজ কৰিব লাগে সকলোসমূহ কৰিছে। আৰু এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ। প্ৰতিটো প্ৰান্তৰ প্ৰতিজন ব্যক্তি আহিছে আৰু সকলোৱে আহি জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিবৰ বাবে বিভিন্ন ধৰণৰ তেখেতসকলে কোনো লোকে যদি কেক কাটিছে, কোনো লোকে এনেধৰণে নাম কীৰ্তন দিহানাম লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত কাহিলীপাৰাৰ পৰা আমি সেই পৰিৱেশ দেখুৱাইছোঁ। সমান্তৰালকৈ জুবিনক ভাল পোৱা যিসকল জুবিন অনুৰাগী আছে সেইসকলৰ সৈতেও আমি ক্ৰমান্বয়ে কথা পাতিবলৈ চেষ্টা কৰিম। ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট পলাশে দেখুৱাব এয়া জুবিনৰ বাসগৃহৰ পৰা পৰিৱেশ। জুবিনৰ বাসগৃহত প্ৰতিটো প্ৰান্তৰ প্ৰতিজন ব্যক্তিয়ে আজি দিনটোত অহা দেখিবলৈ পোৱা গৈছে। বাইদেউ, জুবিন দা অবিহনে প্ৰথমটো জন্মদিন আজি উদযাপন কৰিবলগীয়া হৈছে, সকলো যেন আজি আৱেগিক হৈ পৰা। হয়, আজিৰ দিনটো এনেকুৱা এটা দিন মানে হ'ব বুলি আশা কৰা নাছিলোঁ। তেওঁৰ অবিহনে তেওঁৰ জন্মদিন সদায় তেওঁ কিন্তু নিজে কেক কাটি বৰ বেয়া পাইছিল। তেওঁ সদায় পলাই গৈছিল। তাৰ পষ্টত দেখিছোঁ তেওঁ কয় কি মই কেক চেক কাটি ভাল নাপাওঁ, সেইকাৰণে এইটো দিনত পলাই দিওঁ। তেওঁ সেনেকুৱাহে আছিলে, কিন্তু মানুহৰ মৰম যথেষ্ট, সেইকাৰণে তেওঁলোকে কেক লৈ আহিছে বা ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ কাৰণে যথেষ্ট। আমি অনুৰাগী হিচাপে ৰাতিপুৱাৰ পৰাই উপস্থিত আছোঁ। সেইকাৰণে জুবিন দাই ন্যায় পোৱাটো কি ক'ব? জুবিন দাৰ লগত যেনেধৰণৰ ঘটনা ঘটিলে সেইটো আমাক ন্যায় সোনকালে লাগে। ইমান মানে কেনেকৈ হ'ল, কি হ'ল, পলিটিক্সে জড়িত আছে নে কি? বেছিভাগতো লাগে কি পলিটিক্সৰে মানুহ ইনভলভ আছে। সেইটোতো আমাক সোনকালে ন্যায় লাগে আৰু সেইটোৱে বিচাৰোঁ।
সকলোৱে মই এটা কথা উল্লেখ কৰিছোঁ যে জন্মদিনৰ দিনাখন জন্মদিন উদযাপন কৰিছে, কিন্তু সকলোৱে ন্যায় বিচাৰিছে। বাইদেউ, জুবিন দা অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন কৰিবলগীয়া হৈছে। জুবিন দা কিন্তু আমাৰ মাজত নাই। তাৰ পাছতো আমি যেন জুবিন দাক কোনো কাৰণতে পাহৰিব পৰা নাই। জুবিনকতো কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। তেওঁ আমাৰ মাজত সদায়ে থাকিব, কিন্তু এনেকুৱা ধৰণৰ সদায় সেইটো কৰিব নোৱাৰিবও পাৰোঁ। কি কৰে তেওঁৰ হেৰিটো চাওঁচোন, তাৰপিছতে সকলোবিলাক ঠিক হ'ব। আৰু তেওঁ য'তেই আছে ত'তেই শান্তিৰে থাকক। এতিয়া অলপমান বিশ্ৰাম লৈছে কিজানি, তেওঁ আকৌ আহিব ঘূৰি পেলাই, তেনেকুৱা হ'ব পাৰে। আমাৰ মনত তেনেকুৱাই লাগি থাকে যেন আকৌ ঘূৰি আহিব, আকৌ ঘূৰি আহিব। আমি তেওঁলোকৰ লগতে আছিলোঁ, আমাৰ একেটা লগতে, কিন্তু আমি এতিয়া ভাবোঁ যে জুবিন হেৰাই যোৱা নাই, আমাৰ মাজতে যেন ক'ৰবাত আছে। যেতিয়া সকলো মানুহৰ প্ৰাৰ্থনা তেনেকুৱা লাগে, ক'ৰবাৰ পৰা যেন জুবিন আমাৰ মাজত আহি কিবা এটা যেন কৰিশ্মা হওক, কিবা এটা যেন হওক, জুবিন যেন আকৌ আহক তেনেকুৱা লাগি আছে। এতিয়াও আশা যেন জুবিন আকৌ আহিব, য'তে আছে শান্তিৰে থাকক, আকৌ যেন নতুন ৰূপত জুবিন আমাৰ মাজলৈ আহক। আমি তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি ইয়াতে থাকোঁ, আমি একেটা ফ্লেটতে থাকোঁ। যিটো জুবিন গাৰ্গৰ পক্ষ মূৰ্তি নিৰ্মাণ কৰা হৈছে, সেই বকুল গছজোপা জুবিন গাৰ্গে ৰোৱা, সেইজোপা জুবিন গাৰ্গে ৰুইছিলে। শেৱালিখিনি জুবিনে নহয়, শেৱালিখিনি আমিয়ে ৰুইছিলোঁ। তেতিয়া জুবিনে কৈছে, খুৰী মই বকুল পুলি ৰুওঁ দেই। মই ৰোৱা, তুমি আমি শেৱালি ৰুওঁ, তুমি বকুল ৰোৱা। এনেকৈ আজি আকৌ সেই বকুলজোপাৰ তলতে সি জিৰণি ল'বলগীয়া হৈছে। অতি দুখৰ কথা। আৰু এই গছজোপাৰ তলতে বহি থাকে প্ৰায়। এই গছৰ তলত বহে, নহ'লে সেই চিকিউৰিটি থকা ল'ৰাটোৰ ওচৰত বহে। আৰু কি বুলি কয়, ইমান সৰল আৰু ইমান বহল মনৰ ল'ৰা আছিলে। বোধহয় তেনেকুৱা আৰু নুপুজিব। আৰু এনেকুৱা এজন ডাঙৰ শিল্পী হৈও সকলো মানুহৰ লগত মিলি জুলি, সকলোৰে লগত সমানভাৱে, আৰু ইমান সৰল মনৰ মানুহ আছিলে জুবিন। সঁচাকৈ এটা সৰল শিশু যেনেকুৱা আছিল, জুবিনৰ মনটো তেনেকুৱা আছিলে। সেই শিশুসুলভ কাৰণে বোধহয় আজি সকলো মানুহ তাৰ কাৰণে জ্ঞান হৈ পৰিছে। য'তে আছে তাৰ পৰাই যেন পিতৃ মাতৃ নিজৰ পত্নী ভনী সকলোকে যেন সি আশীৰ্বাদ কৰি থাকক। আৰু অসমবাসীৰ সি যেন আশীৰ্বাদ কৰি আকৌ আমাৰ মাজলৈ আহক জুবিন হৈ। জুবিনে কৈছিলে যে মই যদি জন্ম লওঁ জুবিন হৈয়ে জন্ম ল'ম, তেনেকেই যেন আহক। আমি ভগৱানক তাকেই প্ৰাৰ্থনা কৰিছোঁ। বহু সময় আপোনালোকে লগ পাই থাকে জুবিন দাক, আছে নেকি আপোনাৰ মনত থকা জুবিন গাৰ্গ? আছে জুবিনৰ এতিয়াও আমাৰ ওচৰত বহুত ফটো আছে। জুবিন নতুন বছৰ হৈছে, তোমাৰ লগত ফটো এখন লওঁ, সি দৌৰি আহিবা, সি ক'ব আপুনি আমাৰ মাৰ নিচিনা, কিয় নল'ব, আহকচোন। এনেকৈ আহি নিজে আহি এনেকৈ পজ দিয়ক, তেনেকৈ পজ দিয়ক, আমাৰ লগত হেৰি কৰে। বা কেতিয়াবা আমি কাষত বহি থাকিলে, খুৰী ক'ৰ পৰা আহিলে, বহুদিন আপোনাক দেখা পোৱা নাই। তেনেকৈ তেওঁৰ দেউতাকো বৰ সৰল মনৰ, বৰ বহল মনৰ মানুহ। তেখেতৰ লগতো আমাৰ বেছ আত্মীয়তা আছে বুলিয়েই ক'ব পাৰি। ইমান জনপ্ৰিয়তা থকাৰ পাছতো কিন্তু সাধাৰণভাৱে থাকি ভাল পাইছিল। বহুত সাধাৰণভাৱে থাকি ভাল পায়। তাৰ কাৰণে এজন দোকানী আৰু এজন 5 ষ্টাৰ হোটেলৰ মালিক, সেইটোৱেই সেই গুণখিনি চাই তেওঁ নিজৰ পিতৃ মাতৃৰ পৰাও পাব পাৰে। আৰু তেখেতৰ প্ৰতিও আমি সদায় কওঁ যে আপুনি এজন জুবিনৰ দৰে এজন পুত্ৰ জন্ম দি সঁচাই আপুনি আজি গৌৰৱান্বিত। যদিও জুবিন নাই, কিন্তু যেতিয়াই জুবিনৰ নাম কৈছে তেতিয়াই আপোনালোকে সকলোৱে মনত পেলাইছে যে জুবিন তেখেতৰে ল'ৰা আছিল বুলি। তেনেকৈ আমি তেখেতক সান্তনা দি আছোঁ। আৰু সেইদৰে গৰিমাকো কৈছোঁ যে তোমাৰ যদিও জুবিন গ'ল, গোটেই পৃথিৱীৰ মানুহে, গোটেই ভাৰতবৰ্ষৰ মানুহে, গোটেই শিল্পী সমাজে জুবিনক মৰি আছে, সেইটোৱেই তোমাৰ কাৰণে গৌৰৱৰ বিষয়। তেনেকৈ সান্তনা দিব। আৰু সকলোৱে পুৰণা স্মৃতি ৰোমন্থন কৰি সকলো এতিয়া আৱেগিক হৈ পৰিছে। আমি পোনে পোনে পলাশৰ জৰিয়তে আছাম টক্সৰ দৰ্শকসকলক এই ধৰ্মীয় যি ৰীতি নীতি চলি আছে বা দিহানাম চলি আছে, সেই দিহানামৰ মাজলৈ আপোনালোকৰ লৈ যাব বিচাৰিছোঁ। অনুষ্ঠান মুকলি কৰিবলৈ লৈছোঁ।
আসাম টক্স আপোচবিহীন অসম কণ্ঠ